ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বৃষ্টি। এই বৃষ্টি ধাৰাবাহিকত সমীৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় বাৰু আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ প্ৰকৃত পৰিচয় জানিব বিচাৰে যে সমীৰ কোন হয়, আচলতে কেনেকৈ সমীৰে অভিনয় জগতত সুযোগ পালে, তো আমাৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, আপোনালোকে সম্পূৰ্ণখিনি কথা গম পাই যাব। নমস্কাৰ আপোনালোক সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টোত আমি ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি ধাৰাবাহিকত সমীৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয় আজি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সমীৰৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ গোস্বামী আৰু তেখেতৰ ঘৰ হৈছে গুৱাহাটীত। সিদ্ধাৰ্থ গোস্বামীৰ জন্ম হৈছে 4 অক্টোবৰ তাৰিখে আৰু সিদ্ধাৰ্থ গোস্বামী ঘৰত মতা নাম মানে নিকনেমটো হৈছে ৰাজা। যদি আমি সিদ্ধাৰ্থ গোস্বামীৰ হবিৰ বিষয়ে কথা পাতিবলৈ যাওঁ, সিদ্ধাৰ্থ গোস্বামীয়ে ফেশ্বন শ্ব' কৰি ভাল পায় আৰু লগতে তেখেতে এক্টিং কৰিও ভাল পায়। আৰু তেখেতৰ ফেমিলিত তেখেতৰ পত্নী আছে। পত্নীৰ নাম হৈছে কিংকিনী ভট্টাচাৰ্য আৰু কিংকিনী ভট্টাচাৰ্য এগৰাকী অভিনেত্ৰী হয়। আৰু তেখেতৰ পিতৃৰ নাম হৈছে প্ৰয়াত নিপন গোস্বামী আৰু তেখেতৰ মাতৃৰ নাম হৈছে প্ৰয়াত ৰঞ্জিতা গোস্বামী। যদি আমি তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে কথা পাতিবলৈ যাওঁ, তেতিয়াহ'লে তেখেতে একদম প্ৰাথমিক শিক্ষা তেখেতে ডনবক্স হাইস্কুল পাণবজাৰত তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। আৰু তাৰপিছত তেখেতে ক্লাছ 11 আৰু 12 তেখেতে আৰ্মি স্কুল নাৰেংগীৰ পৰা তেওঁ কমপ্লিট কৰে। 11-12ৰ পাছত তেখেতে ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় চেন্নাইলৈকে। যদি আমি তেখেতৰ অভিনয় জগতৰ কথা পাতিবলৈ যাওঁ, তেতিয়াহ'লে তেখেতে অভিনয় কৰি সৰুৰে পৰা ভাল পাইছিল আৰু তেখেতে কেনেকৈ অভিনয় জগতক খোজ দিলে, তো সেইটো আমি এতিয়া কথা পাতিম। প্ৰথম এটা আছামিজ টিভি কমাৰ্চিয়েলৰ এটা নিৰজ বুলি এটা আচাৰৰ এটা ব্ৰেণ্ডৰ এটা এড এটা আছিল। তো তাতে তেওঁ চাইল্ড আৰ্টিষ্ট হিচাপত কাম কৰিছিল, মানে সিদ্ধাৰ্থ গোস্বামীয়ে তেতিয়া ক্লাছ 3 বা 4ত তেওঁ পঢ়ি আছিল। তো সেই সময়তে তেওঁ এই আচাৰ ব্ৰেণ্ডৰ এডটো কৰিছিল। আৰু তেখেতৰ প্ৰথমখন ধাৰাবাহিক হৈছে পল অনুপল আৰু তেখেতে জীৱনৰ প্ৰথমখন ছবি হৈছে মিছন চাইনা, এখন বহুত বেছি জনপ্ৰিয়তা অৰ্জন কৰা চিনেমা হয়, জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত। তো মিছন চাইনা, সেই মিছন চাইনা মানে ছবিখনত তেওঁ অভিনয় কৰিছিলে। আৰু এইটোৱে আছিল আজিৰ এটা ভিডিঅ' বৃষ্টি ধাৰাবাহিকৰ সমীৰ অৰ্থাৎ সিদ্ধাৰ্থ গোস্বামীৰ প্ৰকৃত পৰিচয় আজি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটাকৈ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।